মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এইটো এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 4 টো মই কৈ দিবলৈ লৈছিলো ইয়াত কি দি আছে চিত্ৰ 6.19 ত DE parallel to AC DA parallel to AE ৰাজে এইটো ইকুৱেল টু এইটো এটা তোমালোকক কৰিবলৈ দি আছে তোমালোকৰ ছবি দি আছে এইটো এই ছবিটো মই তোমালোকক আগি দেখুৱাইছো ৰবা ফাৰ্স্ট অফ অল আমি টানিলো ডাঙৰকৈ লিখি দিছো ৰবা এটা ত্ৰিভুজ তোমালোকক এনেকৈ দিয়া আছে A B C তাৰপিছত ইয়াত আছে তোমালোকৰ E ইয়াত আছে D ক্লিয়াৰ তাৰ পিছত হয়তো তোমালোকৰ কি আছে ৰবা চাইছো AE তোমালোকৰ টনা আছে AE টনা আছে আৰু DF টনা আছে ফাইন আমাৰ যেটো প্ৰবলেম দিছে এটো সলভ কৰিবলৈ যাওঁতে আমি ফাৰ্স্ট কৰিম কি তোমালোকক মই দুটা ত্ৰিভুজ লৈ দেখাইছো ৰবা ফৰ টাইম বিং আমি চিন্তা কৰিছো এইটো নাই তেহলে আমাৰ থাকিল ইয়াত দুটা ত্ৰিভুজ তোমালোকৰ ABE আৰু BDF এই দুটা ত্ৰিভুজৰ পৰা তোমালোকে লক্ষ্য কৰিছা ইতিমধ্যে যে তোমালোকৰ প্ৰশ্নটো দিয়া আছে এইটো বাহুৰ সমান্তৰাল এই দুটা বাহু যদি সমান্তৰাল হয় তেনহলে থেলছৰ উপপাদ্য মতে আমি কি লিখিব পাৰো এইটো বাহু আৰু এইটো বাহুৰ অনুপাত সমান এইটো বাহুৰ অনুপাত ক্লিয়াৰ তানে আমি লিখিম BD by AD is equal to আমি লিখিম BF by FE এটো লিখিম ক্লিয়াৰ এটো তোমালোকে নাম্বাৰ 1 দিয়া এইবাৰ তোমালোকে এটো পাহৰি যোৱা ধৰি লও এটো ত্ৰিভুজ নাই বেলেগটো আছে বেলেগ কোনটো আছে দেখাই দিছো ৰবা এই আগৰ যেটো আমাৰ ত্ৰিভুজ অঙ্কন কৰা আছিল এইটো কেতিয়া এলুৱা এটা তোমালোকৰ C আছিল আৰু এইটো আছিল তোমালোকৰ DE এইবাৰ হৈছে কি তোমালোকৰ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল এইটো যদি সমান্তৰাল হয় তেনেহলে আমি কি কৰিব পাৰো তেনেহলে আমি লিখিব পাৰো যে এইটো বাহু আৰু এইটো বাহুৰ অনুপাত এই গোটেই বাহুটো আৰু এইটো বাহুৰ অনুপাতৰ সমান তানে আমি ইয়াত লিখিম এবাৰ ৰবা দুনাই আমি লিখিম BD by AD which is equal to আমি কি লিখিব পাৰো BE by EC আমি লিখিব এটা তোমালোকে নাম্বাৰ 2 দিয়া এইবাৰ তোমালোকে এই দুটা ইকুৱেশনৰ পৰা এটা বস্তু তোমালোকে নিশ্চয় গম পাইছা যে ইয়াতো BD by AD আছে ইয়াতো BD by AD আছে এটো AD আৰু BD equal to A2 আৰু BD by AD equal to A2 তার আমি কি লিখিব পাৰো যে এইটো এইটোৰ সমান নহয়নে তেনে তোমালোকে লিখিবা 1 and 2 implies কি লিখিব পাৰো তেন্তে ওপৰটো সমান তলটো তাৰ মানে আমি লিখিম এবাৰ BF by FE is equal to BE by EC আৰু এটা হৈ গল তোমালোকৰ proof বুলি লিখি দিলা ফাইন এটা গল নেক্সট তোমালোকৰ কোৱেশ্চনটো কি আছিল এটা মই কৈ দিবলৈ লৈছো ৰবা কোৱেশ্চন নম্বৰ 5 চিত্ৰ 20 এটা অলপ মোটা বেছি আছে সৰু কৰি লৈছো ৰবা চিত্ৰ 20 ত DE parallel to QR আৰু DF parallel to OQ দেখুৱা যে EF parallel to QR তাৰ তোমালোকৰ ছবি এইটো ছবি তোমালোকক দি আছে ছবিটো মই আঁকা নাই না কি ইয়াতে তোমালোকক দেখাই দিছো ফাৰ্স্ট অফ অল আমি কৰো কি যেটা আমাক প্ৰমাণ কৰিবলৈ দিছে সেইটোৰ ক্ষেত্ৰত আমি এনেকৈ লম ফাৰ্স্ট এইটো ত্ৰিভুজ আমি চিন্তা কৰিম যেটো মই আঁকি দিছো ৰবা কালাৰটো মই আৰু চেঞ্জ কৰি লৈছো এইটো ত্ৰিভুজৰ কথা তোমালোকে চিন্তা কৰা ফাৰ্স্ট অফ অল এইটো ত্ৰিভুজটো হৈছে কি এই ED parallel to QO অলপ সৰু কৰি লৈছো ৰবা ফাইন এবাৰ হল কি
এইটো বাহুৰ সমান্তৰাল বুলি তোমালোকক কোৱেশ্যনত দিয়া আছে যেহেতু দুটা বাহু সমান্তৰাল তেনেহ'লে থেলছৰ উপপাদ্য ইউজ কৰিব পাৰিবা তাৰ মানে তোমালোকে লিখিবা যে তোমালোকৰ এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাতৰ সমান তাৰ মানে আমি এবাৰ লিখিম কি PE what hell লিখা নাই PE by QE equal to আমি লিখিব পাৰো কি PD by OD এইটো আমি লিখিব পাৰো নহয়নে এইটো তোমালোকৰ নাম্বাৰ 1 দিয়া এইটো লিখাৰ পিছত ঠিক একেদৰে আমি এবাৰ বেলেগ এটা ত্ৰিভুজ লৈ যাম ধৰি লোৱা তোমালোকে এবাৰ এইটো ত্ৰিভুজ লৈ গুচি গলা এইটো ত্ৰিভুজ এইটো ক্লিয়াৰ এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো তোমালোকক দিয়া আছে এইটো বাহুৰ সমান্তৰাল যদি হয় তেনেহলে আমি থেলছৰ উপপাদ্য মতে কি লিখিব পাৰো যে PD by OD মানে ক'বলৈ লৈছো তোমালোকক এইটো আৰু এইটো বাহুৰ অনুপাত এইটো বাহু আৰু এইটো বাহুৰ অনুপাতৰ সমান হ'ব which is equal to কি হ'ব PF by RF বা FR তোমালোকে লিখিব পাৰা এটা তোমালোকে নাম্বাৰ 2 দিয়া ক্লিয়াৰ এতিয়া এই দুটাৰ পৰা তোমালোকে লক্ষ্য কৰিব পাৰিছা নিশ্চয় ইয়াতো PD by OD আছে ইয়াতো PD by OD equal to এইটো PD by OD equal to এইটো তাৰ মানে হল কি তোমালোকৰ এইটো equal to এইটো তেনেহলে আমি লিখিম PE by QE is equal to PF by RF তাৰ মানে এতিয়া তোমালোকে চিন্তা কৰা ৰবা মই তোমালোকক বহলভাৱে ত্ৰিভুজটো আঁকি দেখাই দিছো এতিয়া বাকি সব বিলাক আসল কথা তোমালোকে চিন্তা কৰা বাদ দি এইটো কৰা PQR আৰু এইটো বাহু হ'ব আমাৰ EF তোমালোকে ইতিমধ্যে গম পালা আমাৰ সমীকৰণটোৰ পৰা যে এইটো আৰু এইটো বাহুৰ অনুপাত এইটো আৰু এইটো বাহুৰ অনুপাতৰ সমান যদি তেনেকুৱা হয় থেলছৰ বিপৰীত উপপাদ্য মতে তোমালোকে কি লিখিবা যে তোমালোকৰ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল যেহেতু ইহঁতৰ অনুপাত সমান এই যেটো তোমালোকক আগতে প্ৰমাণ কৰি দিয়া হ'ল ফাইন এবাৰ তেন্তে তোমালোকে লিখিবা যে EF this implies কিন্তু দে তলৰ লাইনত লিখিবা EF is parallel to QR proved আশা কৰিছো তোমালোকে ভিডিওটো বুজিব পাৰিছা নবুজিলে কমেন্টত তোমালোকে জনাবা লাইক কমেন্ট শেয়াৰ কৰিব না পাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সবৰ কাৰণে ধন্যবাদ